নমস্কাৰ বন্ধু বান্ধৱীসকল, NB Edutech চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। এই মুহূৰ্তত এই ভিডিঅ'টি প্ৰস্তুত কৰিব লগা হ'ল কাৰণ 4500 যিখিনি LPUPৰ অলৰেডি আবেদন প্ৰক্ৰিয়া সমাপ্ত। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে কোনো ধৰণৰ নটিফিকেশ্যন নোহোৱাৰ কাৰণে বহু কেণ্ডিডেট ফ্ৰাষ্ট্ৰেট হৈ আছে। গতিকে যিখিনি আমি ফিল কৰোঁ বা এনালাইচিছ কৰোঁ, প্লাছ যদি যিখিনি আমি ইনফৰ্মেশ্যন পাওঁ, সেইখিনি আপোনালোকক জনোৱাটো আমাৰ কৰ্তব্য বুলি মই অনুভৱ কৰোঁ। মই প্ৰথমতে এটা কথা কওঁ বন্ধু বান্ধৱীসকল, যিখিনি NISৰ কেছ চলি আছে ইতিমধ্যে বহুবাৰ ভাইৰেল এই বস্তুটো নহয় জানো, সকলো ঠাইতে NIS কেছ। স্পষ্টকৈ ক'ব লগা হ'লে হয়তো DWE এই কেছৰ কাৰণে নটিফিকেশ্যনটো পাব্লিছ কৰা নাই, এইটো হ'ব পাৰে। ইন দ্য মেইন টাইম যিখিনি কেছ চলি আছে 5500ৰ, কিন্তু 4500ৰ কাৰণে তেওঁলোকে যদি ইচ্ছা কৰে দে কেন পাব্লিছ দ্য নটিফিকেশ্যন। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকে নটিফিকেশ্যন উলিয়াব পাৰে। কিন্তু কি হয়, যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নটিফিকেশ্যন উলিয়াব, যিহেতু ইয়াতো NIS কেণ্ডিডেটসকলে নিশ্চয় আবেদন কৰিছে, গতিকে তেওঁলোকৰ এই প্ৰক্ৰিয়াটো শেষ নোহোৱালৈকে তেওঁলোকে যিখিনি 6 নম্বৰ অফ ডকুমেণ্ট, 6টা ডকুমেণ্ট যে বিচাৰিছে সেইখিনি লৈ যাব নে লৈ নাযাব, সেই কনফিউজন এটা হৈ আছে। কিন্তু এটা কথা স্পষ্ট, আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ছেপ্টেম্বৰ মাহৰ আগতে নটিফিকেশ্যন নিশ্চয় উলিয়াব DWE। কাৰণ মই এইটো কথা বিশেষ চ'ৰ্চত গম পাইছোঁ যে চৰকাৰে এইবাৰ অক্টোবৰ মাহত এপইণ্টমেণ্ট দিবই, আৰু তাত 5500 প্লাছ তেওঁলোকে ইচ্ছা কৰিব 4500কো ইনক্লুড কৰাৰ কাৰণে। আৰু ন' ডাউট ডিলে বহুত হৈছে কোৰ্ট কেছৰ কাৰণে, কিন্তু চৰকাৰৰ হাতত বিভিন্ন স্ক'প থাকে। মই আগতে যি ধৰণে উল্লেখ কৰিছোঁ, তেওঁলোকে মেৰিট লিষ্টটো প্ৰকাশ নকৰিলেও তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰি আইনী প্ৰক্ৰিয়া যিখিনি আছে শেষ কৰি মেৰিট লিষ্টটো তেওঁলোকে প্ৰকাশ কৰিব। একেবাৰে আপোনালোকে পজিটিভ থাকক। ডকুমেণ্ট ভেৰিফিকেশ্যন যিহেতু ইয়াত টিচাৰৰ বহুত প্ৰয়োজন বন্ধু বান্ধৱীসকল। যদি শিক্ষক নহয়, ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব? গতিকে চৰকাৰে এইটো কথা নিশ্চয় চিন্তা কৰিছে। গোটেইখিনি আইনী মেৰপাকৰ কাৰণে ডিলে হৈ আছে, বাট আপোনালোকে পজিটিভ থাকক। গোটেইখিনি প্ৰক্ৰিয়া নিশ্চয় অতি সোনকালে সমাপ্ত হ'ব। থেংক ইউ ভেৰি মাছ। গুড নাইট।